নমস্কাৰ, আজি হৈছে 23 এপ্ৰিল। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। নাক কাণ কাটিলে প্ৰাক্তন বিজেপি বিধায়কে। পশ্চিমবংগত টকা বিলাবলৈ গৈ আটক অসমৰ বৰখলা বিজেপি প্ৰাৰ্থী কিশোৰ নাথ। টকাসহ আৰক্ষী জালত পৰিছে অসমৰ প্ৰাক্তন বিজেপি বিধায়কগৰাকী। নিশাৰ এন্ধাৰৰ সুযোগ লৈ টকা বিলোৱাৰ অভিযোগ। পশ্চিমবংগৰ কনকনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ কিশোৰ নাথৰ বিৰুদ্ধে। ইতিমধ্যে হিংগলগঞ্জ আৰক্ষীয়ে আটক কৰিছে কিশোৰ নাথক। কিশোৰ নাথৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। এজন ভোটাৰক দিছিল ৫,০০০কৈ টকা। টকা লোৱাৰ ভোটাৰে বিস্ফোৰক স্বীকাৰোক্তি। কিশোৰ নাথৰ লগতে আটক কৰা হৈছে স্থানীয় বিজেপি নেতা তৰুণ মণ্ডল। আৰক্ষীয়ে জব্দ কৰিছে এখন বাহনো। আহি পৰিছে আন এটা খবৰ। ভোটগ্ৰহণৰ মাজতে পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচনী হিংসা। হুমায়ুন কবিৰৰ বাহনত ভয়ংকৰ আক্ৰমণ। শুভেন্দু চৰকাৰক খেদি খেদি প্ৰহাৰ। পশ্চিমবংগৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হৈছে। লগতে মুৰ্ছিদাবাদত হুমায়ুন কবিৰৰ আক্ৰমণৰ ঘটনা। উত্তপ্ত হৈ পৰিছে পশ্চিমবংগৰ নিৰ্বাচন। লাঠি আৰু ইটাৰে আক্ৰমণ কৰা হৈছে হুমায়ুন কবিৰৰ বাহনত। কথমপি প্ৰাণ ৰক্ষা পৰে হুমায়ুন কবিৰৰ। তৃণমূল কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টিৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ মাজতে বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক কৰা হ'ল আক্ৰমণ। খেদি খেদি আক্ৰমণ কৰা হয় বিজেপি প্ৰাৰ্থীগৰাকীক। শাৰীৰিকভাৱে আক্ৰমণ শুভেন্দু চৰকাৰক। কুমাৰগঞ্জ বিধানসভা সমষ্টিত সংঘটিত হৈছে এই ঘটনা। টিএমচি কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ৪ মে'ত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে। অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। এই ভৱিষ্যতবাণী বিৰোধী মিত্ৰজোঁটৰ। ৪ মে'ত আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমৰ ৰাইজে আমাক আঁকোৱালি লৈছে। বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লৈছে। য'ত বিজেপিয়ে যুঁজ নহ'ব বুলি ভাবিছিল তাতে যুঁজ হৈছে। এনেদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। বহুকেইটা সমষ্টিত কষ্ট হ'ব বুলি ভাবিছিলোঁ, কিন্তু কষ্ট নহ'ল। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰ্থাৎ সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ। জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা। আজি পুনৰ জামিন আবেদনৰ শুনানি। ফাষ্ট-ট্ৰেক আদালতত চলিব জামিন আবেদনৰ শুনানি। মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, এই প্ৰশ্ন উত্থাপিত হয়। ইপিনে শ্যামকানু মহন্তৰ পত্নীৰ মহাবিস্ফোৰণ। জুবিন গাৰ্গক কোনেও হত্যা কৰা নাই বুলি মন্তব্য কৰিছে অনিতা ডেকা মহন্তই। ইয়ত পাৰ্টিৰ কথা শ্যামকানু মহন্তই নাজানিছিল। ঘটনাৰ সময়ত ৫০ কিলোমিটাৰ দূৰত্বত মিটিঙত ব্যস্ত আছিল শ্যামকানু। মই নিজেও ছিংগাপুৰত উপস্থিত আছিলোঁ সেই অনুষ্ঠানৰ বাবে। জুবিনৰ ন্যায় আমিও বিচাৰিছোঁ। আমিও ন্যায় ব্যৱস্থাৰ ওপৰত আশাবাদী। জুবিনক ভালপোৱা মানুহ কেইজন আজি জেলত আছে। জুবিনৰ আত্মায়ো আজি বৰকৈ কষ্ট পাইছে। জুবিন কাণ্ডক লৈ এনেদৰে প্ৰথমবাৰলৈ মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নী অনিতা মহন্তই। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ। ষ্ট্ৰেইট অৱ হৰমুজত ভাৰতৰ জাহাজত আক্ৰমণ। ষ্ট্ৰেইট অৱ হৰমুজৰে ভাৰতলৈ আহি থকা জাহাজত কৰা হৈছে আক্ৰমণ। দুখনকৈ ভাৰতীয় জাহাজ জব্দ কৰি উভতাই নিলে ইৰাণে। ষ্ট্ৰেইট অৱ হৰমুজৰ নিয়ম ভংগ কৰি যাত্ৰা কৰাৰ বাবেই জব্দ কৰা হৈছে। দুখন জাহাজৰ এখনে গুজৰাটলৈ সামগ্ৰী কঢ়িয়াই আনিছিল। ষ্ট্ৰেইট অৱ হৰমুজৰ পৰিস্থিতি বিঘ্নিত কৰা আশংকাত আক্ৰমণ কৰা হৈছে। গুজৰাটৰ মুৰ্দা পোৰ্টলৈ আহি থকা জাহাজখনত কৰা হৈছে আক্ৰমণ। যুদ্ধবিৰতিৰ মাজতো অস্থিৰ পৰিস্থিতি বিৰাজ কৰিছে ষ্ট্ৰেইট অৱ হৰমুজত। ইৰাণৰ হুংকাৰ, কোনো কাৰণতে খুলি দিয়া নহ'ব ষ্ট্ৰেইট অৱ হৰমুজ। ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত জাহাজৰ ক্ষতি হোৱা বুলি প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী মোদীক সন্ত্ৰাসবাদী আখ্যা দি নিৰ্বাচন আয়োগৰ জাননীৰ সন্মুখীন কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। ভাৰতৰ নিৰ্বাচন আয়োগে বুধবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এখন কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে। খাৰ্গে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্ত্ৰাসবাদী বুলি মন্তব্য কৰিছিল। নিৰ্বাচন আয়োগে এই মন্তব্যক অতি গুৰুত্ব সহকাৰে লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনে বিতৰ্কিত মন্তব্য কৰাৰ পাছতে নিৰ্মলা সীতাৰমণকে ধৰি বিজেপিৰ ৩গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ এটা দলে নিৰ্বাচন আয়োগৰ কাষ চাপে। তেওঁলোকে কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়োগক দাবী জনায়। বিজেপি মতে খাৰ্গেৰ এই মন্তব্য কেৱল প্ৰধানমন্ত্ৰীৰেই নহয়,
বৰঞ্চ দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এক ডাঙৰ অপমান আৰু ইয়াৰ ফলত এক বৃহৎ ৰাজনৈতিক বিবাদৰ সৃষ্টি হৈছে। চেন্নাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত খাৰ্গে বিজেপি আৰু AIADMK দলৰ মিত্ৰতাক তীব্ৰ সমালোচনা কৰাৰ সময়তে এই মন্তব্য কৰিছিল। তেওঁ প্ৰশ্ন কৰিছিল যে AIADMK দলে কেনেকৈ মোদীৰ লগত লগ লাগিব পাৰে যিহেতু এজন সন্ত্ৰাসবাদী। তেওঁ লগতে কয় যে মোদীৰ দলে ক্ষমতা আৰু ন্যায় বিশ্বাস নকৰে আৰু তেওঁলোকৰ লগত যোগ দিয়া মানে গণতন্ত্ৰ দুৰ্বল কৰা। খাৰ্গে MK ষ্টেলিনক প্ৰশংসা কৰি কয় যে তামিলনাডুক এনে নেতাৰ প্ৰয়োজন যিয়ে বিজেপিৰ আগত ক্ষমা নামানে। তেওঁৰ মতে AIADMK দল এতিয়া নিজৰ পৰিচয় হেৰুৱাই পেলাইছে আৰু বিজেপি দাস হৈ পৰিছে। পিছত এই সমগ্ৰ বিষয়টোক লৈ তীব্ৰ বিবাদৰ সৃষ্টি হোৱাত কংগ্ৰেছৰ নেতাগৰাকীয়ে নিজৰ বক্তব্যৰ স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে তেওঁ প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ সন্ত্ৰাসবাদী বুলি ক'ব বিচৰা নাছিল। তেওঁ আচলতে বুজাব বিচাৰিছিল যে মোদীয়ে মানুহ আৰু ৰাজনৈতিক দলসমূহক সদায় ভয় খুৱাই বা সন্ত্ৰাসিত কৰি ৰাখে। দিবলৈছো আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা PILৰ উত্তৰ দিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হোৱা ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ সন্দৰ্ভত দাখিল কৰা কেইবাটাও জনস্বাৰ্থজনিত আবেদনৰ উত্তৰ দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বুধবাৰে উচ্চ ন্যায়ালয়ৰ এখন ডিভিজন বেঞ্চে এই নিৰ্দেশ প্ৰদান কৰাৰ লগতে গোচৰটোৰ পৰৱৰ্তী শুনানি অহা 28 মে'ত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰী খণ্ড বিচাৰপীঠে চৰকাৰক নিৰ্ধাৰিত সময়ৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আবেদনকাৰী অধিবক্তাক ইয়াৰ প্ৰতিলিপি প্ৰদান কৰিবলৈ স্পষ্ট কৰি দিছে। ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত নিজৰ স্থিতি স্পষ্ট কৰাৰ প্ৰতিশ্ৰুতি দিছে। চলিত বৰ্ষৰ 26 ফেব্ৰুৱাৰীত এই PILসমূহ পোনপ্ৰথমে বিচাৰলৈ অহাৰ সময়ত উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। সেই সময়তে আদালতৰ বেঞ্চে বিষয়টোৰ ক্ষেত্ৰত এক প্ৰকাৰৰ বিভাজনকাৰী প্ৰৱণতা লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক জাননী জাৰি কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো গুৰুত্ব বিবেচনা কৰি আবেদনকাৰীসকলক গুৱাহাটী উচ্চ ন্যায়ালয়ে কাষ চাপিবলৈ নিৰ্দেশ দিছিল আৰু অতি সোনকালে শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰিকৃষ্ণ ডেকা আৰু জ্যেষ্ঠ সাংবাদিক পৰেশ মালাকাৰৰ লগতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি, CPI আৰু CPIM এই PILসমূহ দাখিল কৰিছে। আবেদনকাৰীসকলৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীৰ ভাষণসমূহে সমাজে বিভাজন সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে অভিযোগ কৰিছে যে সাংবিধানিক পদত অধিষ্ঠিত হৈও মুখ্যমন্ত্ৰীয়ে একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা ভাষণ প্ৰদান কৰিছে আৰু বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি চৰকাৰী প্ৰশাসনিক প্ৰক্ৰিয়া অপব্যৱহাৰ কৰাৰ প্ৰয়োগ কৰিছে। আবেদনকাৰীসকলে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন বিশেষ তদন্তকাৰী দল SIT গঠনৰ দাবী উত্থাপন কৰিছে। আগবঢ়াইছোঁ আন এটা খবৰ, ডিজিটেল পে'মেণ্টক লৈ RBIৰ ডাঙৰ ঘোষণা, SIPত পৰিব প্ৰভাৱ। ডিজিটেল পে'মেণ্ট সৰল কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। নতুন নিয়মৰ অধীনত 15,000 টকা পৰ্যন্ত স্বয়ংক্ৰিয় পে'মেণ্টৰ বাবে আৰু বাৰে বাৰে OTP, অপশ্যন ট্ৰান্সফাৰ প্ৰট'কল বা পাছৱৰ্ড পুনৰ প্ৰৱেশৰ প্ৰয়োজন নহয়। ইয়াৰ ফলত বিশেষকৈ OTT ছাবস্ক্ৰিপশ্যন, বিদ্যুৎ বিল আৰু মোবাইল ৰিচাৰ্জৰ দৰে নিয়মীয়া পে'মেণ্টৰ সুবিধা হ'ব। তদুপৰি যদি কোনো গ্ৰাহকে তেওঁলোকৰ ডেবিট বা ক্ৰেডিট কাৰ্ড সলনি কৰে তেন্তে ইয়াৰ লগত জড়িত ই-মেণ্ডেট স্বয়ংক্ৰিয়ভাৱে নতুন কাৰ্ডলৈ স্থানান্তৰিত হ'ব। এই সিদ্ধান্তই লাখ লাখ ব্যৱহাৰকাৰীক সকাহ দিব আৰু ডিজিটেল পে'মেণ্ট ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত SIPৰ আদেশতো প্ৰভাৱ পৰিব। নতুন নিয়মত কি সলনি হৈছে? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়মৰ অধীনত অটো ডেবিট বা ই-মেণ্ডেট পুনৰাবৃত্তিমূলক পে'মেণ্ট পূৰ্বতকৈ সহজ হৈ পৰিছে। ই-মেণ্ডেট হৈছে এনে এটা ব্যৱস্থা য'ত গ্ৰাহকে বেংক, কাৰ্ড বা পে'মেণ্ট এপক এটা নিৰ্দিষ্ট তাৰিখত SIP, বীমা প্ৰিমিয়াম, EMI, ইউটিলিটি বিল বা OTT ছাবস্ক্ৰিপশ্যনৰ দৰে ধন স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰিবলৈ পূৰ্বৰ অনুমতি দিয়ে। পূৰ্বতে এটা নিৰ্দিষ্ট সীমাৰ ওপৰত প্ৰতিটো পে'মেণ্টৰ বাবে OTP প্ৰয়োজন হৈছিল। OTP বিলম্ব, নেটৱৰ্ক সমস্যা বা সতৰ্কবাণী গম নোপোৱাৰ বাবে
পে'মেণ্টসমূহ প্ৰায় বিফল হৈছিল, যাৰ ফলত সেৱাৰ বাধা, বিনিয়োগ, ইনভেষ্টমেণ্ট হেৰুওৱা বা জৰিমনা ভৰিবলগীয়া হৈছিল। 15,000 টকা পৰিশোধৰ বাবে OTPৰ প্ৰয়োজন নহয়। নতুন নিয়মসমূহে এই প্ৰক্ৰিয়াটো সৰল কৰি তুলিছে। যদিহে গ্ৰাহকে মেণ্ডেটটো পূৰ্ব পঞ্জীয়ন কৰিছে, তেন্তে OTP অনুৰোধ অবিহনে 25,000 টকা জমা কৰিব 15,000 টকা পৰ্যন্ত পুনৰাবৃত্তিমূলক পে'মেণ্টসমূহৰ স্বয়ংক্ৰিয়ভাৱে প্ৰক্ৰিয়াকৰণ কৰিব পৰা যায়। তদুপৰি বীমা প্ৰিমিয়াম, মিউচুৱেল ফাণ্ড, ক্ৰেডিট কাৰ্ডৰ বিল আদি শিতানৰ বাবে এই সীমা 1 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। প্ৰত্যক্ষভাৱে সেই গ্ৰাহকসকলক প্ৰভাৱিত কৰিব যিসকলৰ নিয়মীয়া ধন সময়মতে কৰ্তন কৰিবলগীয়া হয়। তেওঁলোকে আৰু বাৰে বাৰে প্ৰমাণীকৰণ কৰাৰ প্ৰয়োজন নহ'ব আৰু পে'মেণ্ট বিফল হোৱাৰ সম্ভাৱনা হ্ৰাস পাব, যাৰ ফলত আৰ্থিক অনুশাসন বজাই ৰখাটো সহজ হ'ব।